নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাই আছে সত্য। চুমি বিশালৰ প্ৰসংগ পুনৰ উত্থাপন কৰিব বিচাৰিছোঁ। চুমি বিশাল আৰু তাৰ্কিকৰ এই সমগ্ৰ ব্যৱস্থাটো এতিয়া তদন্তৰ দায়িত্ব CID লৈছে। কিন্তু CID যি ধৰণে তদন্ত আগবঢ়াইছে তাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে CID ইচ্ছাকৃতভাৱে কোনো ব্যক্তিক তদন্তৰ আওতাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে নেকি। ডিব্ৰুগড় আৰক্ষী চকীত আজিৰ দিনটোত CID সোধা পোছাৰ বাবে আমন্ত্ৰণ জনাইছে অৱয়ব ভূঞাক। অৱয়ব ভূঞাৰ এটা পডকাষ্ট সম্প্ৰচাৰ হৈছিল। এই পডকাষ্টটোত চুমি ভূঞাক কোৱা হৈছিল। এতিয়া অৱয়ব ভূঞাৰ অপৰাধ কি আছিল সেই বিষয়ে আমি কিছু কথা দৰ্শকক জনাব বিচাৰিছোঁ। অৱয়বে যেতিয়া চুমি ভূঞাৰ লগত পডকাষ্ট কৰিছিল তেতিয়া ট্ৰেডিঙৰ এই বিষয়টো কোনো উত্থাপনেই হোৱা নাছিল। সেই সময়ত চুমি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল উদয়পুৰত অনুষ্ঠিত বিবাহৰ বাবে। চুমিক ছ'চিয়েল নেটৱৰ্কিং ছাইটত সকলোৱে চৰ্চা কৰিছিল যে কেনেকৈ এই বিবাহ অনুষ্ঠিত কৰিব পাৰিলে চুমি আৰু তাৰ্কিকে। এনে অৱস্থাত অৱয়বে পডকাষ্ট অনুষ্ঠানলৈ চুমিক আমন্ত্ৰণ জনাইছিল। চুমিৰ সৈতে হোৱা পডকাষ্ট অনুষ্ঠানত ট্ৰেডিঙৰ শব্দটো ব্যৱহাৰ হোৱা নাছিল। ট্ৰেডিঙৰ কোনো কথাই আলোচনা হোৱা নাছিল। অৱয়বে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ মাজত সুধিছিল উদয়পুৰৰ বিবাহৰ কথা। চুমিয়ে কৈছিলে মোৰ সপোন আছিল এনেধৰণৰ এখন বিবাহ অনুষ্ঠিত কৰা আৰু বিবাহৰ বিষয়ে জনাইছিল। চুমিয়ে লগতে কৈছিল সেই বিবাহ অনুষ্ঠানত এনে ব্যক্তিও গৈছিল যিসকলে জীৱনত কেতিয়াও বিমানত উঠি পোৱা নাই। চুমিয়ে নিজৰ নৃত্য গীতৰ বিভিন্ন কথাও সেই পডকাষ্ট অনুষ্ঠানত কৈছিল, কিন্তু ট্ৰেডিঙৰ ওপৰত কোনো ধৰণৰ আলোচনা হোৱা নাছিল। তৎসত্ত্বেও চুমিক সাক্ষাৎ লোৱাৰ বাবেই অৱয়ব ভূঞাক CID ডিব্ৰুগড়লৈ মাতি পঠিয়ালে। অৱয়ব ডিব্ৰুগড়লৈ গ'ল আৰু CID বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে। আনকি চুমিৰ সৈতে হোৱা পডকাষ্টৰ সেই খণ্ডটোৰ পেন ড্ৰাইভত CID জমা দি থৈ যায় যে এইখিনিত আমি পডকাষ্ট কৰিছিলোঁ। আচলতে এই দেশৰ নাগৰিক হিচাপে এনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনত যদি আমি কিবা এটা কাৰণেও যদি নামটো ওলাই আমি ইনভেষ্টিগেশ্যনৰ পাৰ্ট হোৱাটো নেচেচাৰী হৈছে। আৰু যিহেতু পডকাষ্টৰ প্ৰসংগ আহিছিল, এনেকুৱা এটা ধাৰণা ওলাই দিয়া হৈছিল যে পডকাষ্টবোৰ কেৱল প্ৰমোশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয়, কাৰণ ডিজিটেল প্লেটফৰ্মত হয় আৰু খুব নতুন বস্তু এটা। ইয়াতে সেইকাৰণে আজি আমাক ষ্টেটমেণ্ট এটা ৰেকৰ্ড কৰিবলৈ মতা হ'ল যে কি ধৰণে পডকাষ্টবোৰ আমি কৰোঁ, কিয় কৰোঁ আৰু কেনেকৈ তেওঁক বিশেষকৈ চুমি বৰাক আমি নিমন্ত্ৰণ জনাইছিলোঁ। সেইবাবে মাতিলে। মাতাৰ পিছত ইয়াতে ধুনীয়াকৈ সোধ কৰি গোটেইখিনি কথা ষ্টেটমেণ্টত ৰেকৰ্ড কৰিলে। ৰেকৰ্ড কৰাৰ পিছত বেছি দেৰি দীঘলীয়া কথা নহ'ল, ছুটি কথাই হ'ল। তেওঁলোকে ফৰ্মেলি কথাখিনি খালি ৰাখিলে। আৰু বাকী সেয়াই আৰু পডকাষ্ট আৰু যে প্ৰমোশ্যন একেই নহয় সেই কথাটো ইয়াৰে পিছত ওলাই যাব বুলি আমি আশা কৰিছোঁ। সত্য যেতিয়া বাহিৰত থাকিব তেতিয়া বেছি ভাল। আৰু যদি তাৰ কাৰণে আমি এনেকৈ আহি পেলাই কথাখিনি কোৱাটো দৰকাৰী, তেতিয়া আমি ইয়াৰে আহি পেলাই কথাখিনি কোৱাটো হয়তো আমাৰ বাবে দৰকাৰী হৈ যায়। সেইবাবে আজি আহিলোঁ আৰু গোটেইখিনি কথা পাতি ট্ৰেডিঙক লৈ তেওঁলোকৰ চুমি বৰা বা বিশালখনৰ ট্ৰেডিঙক লৈ কোনো ধৰণৰ তেওঁলোকে এনেধৰণৰ তথ্য আপোনাৰ হাতত তেওঁলোকে হেৰি কৰিছিলে নেকি যে এইটো বিষয়ত আপুনি কওক বা এইটো লেনদেনৰ বিষয়ে কওক? হয়, বিশেষকৈ সেইদিনাখন যেতিয়া এই ঘটনাটো হ'ল, আমাৰ প্ৰত্যেকটো চেনেলত আমাৰ পডকাষ্টৰ ক্লিপ এটা দিছিল বিয়াৰ কথা। আৰু যদি আপুনি মন কৰে তেওঁ ছাৰেণ্ডাৰ কৰাৰ পিছত অকল এটা নিউজ চেনেলক তেওঁ এটা ইণ্টাৰভিউত বেলেগ ধৰণে তেওঁ ব্যাখ্যা এটা আগবঢ়াইছিল। আমাৰ 1 ঘণ্টীয়া পডকাষ্টত এবাৰো তেওঁ বিশাল ফুকনৰ নামটো লোৱা নাছিল, কিন্তু তেওঁ যি ইণ্টাৰভিউ ৰিচেণ্টলি দিলে তাতে অকল বিশাল ফুকনৰে নাম লৈছিল। সেই দুটা সত্য আমি দেখোঁ যে কোনটো সত্য আমি নাজানো। সেয়ে আমাৰ যিহেতু পডকাষ্টত তেওঁ বিয়াৰ কথা বিশেষকৈ কৈছিল চাগে, সেইকাৰণে অলপ চৰ্চাত আহিল। আৰু বিশেষকৈ স্কেম বা ট্ৰেডিং যোনটোৰ কথা তেওঁলোকে স্কেমটো কৰিলে সেই কথা আমি পডকাষ্টত আলোচনা কৰা নাছিলোঁ, কেৱল বিয়াৰ কথাই আলোচনা কৰিছিলোঁ। সেয়েহে এতিয়া আমাক সেইখিনি কথাই আজি সুধিলে। সোধাৰ পিছত সেইখিনি কথা আমি ষ্টেটমেণ্টত দিলোঁ আৰু ক'লোঁ কথাখিনি। আৰু সেই মানে গোটেই CIDৰ কথাটো মই কৈছোঁ, যিহেতু তদন্ত চলি আছে, যিসকল আচলতে তেওঁলোকে ইয়াৰ লগত জড়িত তেওঁলোকে কোনো ধৰণৰ একশ্যন লোৱাৰ পৰা তেওঁলোকে নোৱাৰি এনেধৰণে ইউটিউবাৰ হওক বা পডকাষ্টাৰ কিছুমান সংবাদ মাধ্যম তেওঁলোকে যে জেৰা আৰম্ভ কৰিছে, এই প্ৰসংগত কি ক'ব? সেইটো আচৰিত লাগিছে, কাৰণ ৰাজীৱ বৰা মই আজি সুধিলোঁ ধৰিলে নে, কৈছে নাই আজিও পলাতক। তাৰপিছত আমি আহি ইয়াতে এতিয়া ষ্টেটমেণ্ট দিবলগীয়া হৈ আছে এটা এনেকুৱা ইণ্টাৰভিউৰ কাৰণে যোনটো ছ'চিয়েল মিডিয়াত আছে। আৰু এনেকুৱা নহয় যে ডিলিট কৰিছে, মানুহেতো গমো নাপালে হয় যদি আমি এৰেষ্ট হোৱাৰ পিছত ক্লিপটো ভাইৰেল নকৰিলোঁ হয়। সেই আচৰিত লাগে। আৰু আৰক্ষী তেওঁলোকেও হয়তো কিবা এটা পৰিকল্পনা হাতত লৈছে, যাৰ কাৰণে আমাক মাতি আনিছে। আৰু হয়তো ডিজিটেল মিডিয়াক এতিয়া আৰু প্ৰাসংগিক কৰি দিছে যে পডকাষ্ট বস্তু এটা অসমত আছে বুলি আজি চৰ্চাত আৰম্ভ হৈছে। নহ'লে টিভি চেনেলে আমাক কিয় ডিজিটেলত কাভাৰ কৰিব, যে আমিও সুযোগটো লৈ পেলাই এতিয়া আৰম্ভ কৰি দিছোঁ। আৰু বাকী সবিশেষ গোটেই চুমিৰ কেছটোৰ কথা আমি সত্যত আলোচনা কৰি আছোঁ। বেছি ডিটেইলছ লাগিলে সত্য চালে সত্য গোটেই। অৱয়ৱৰ লগতো আৰু কেইবাজনো ইউটিউবাৰক ইতিমধ্যে CID মাতিছে। ইয়াত মাতাত কোনো আপত্তি নাই। আৰু যিকোনো ব্যক্তিক CID মাতিব পাৰে। আৰু আইনক বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে CID বা আৰক্ষীয়ে মাতিলে যোৱাটো উচিত, যদি তেওঁ অপৰাধী নহয়। গৈ তেওঁলোকে যিখিনি বক্তব্য দিব লাগে সেয়া দিছিল। চুমি বা তাৰ্কিক অৱয়ব বা ইউটিউবৰ ব্যক্তিকেইজন নহয়। চুমি বা তাৰ্কিকক সমন জাৰি কৰাৰ পিছত তেওঁলোকে পলাই ফুৰিছিল, কিন্তু অৱয়ব বা
ইউটিউবাৰ কেইজনক মাতাৰ লগে লগে নিৰ্দিষ্ট সময়ত তেওঁলোকে নিৰ্দিষ্ট স্থানত উপস্থিত হৈছে গতিকে দায়িত্বশীল নাগৰিকৰ ভূমিকা তেওঁলোকে পালন কৰিছে কিন্তু এইখিনিতে আন এক প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ CIDৰ ভূমিকাক লৈ আমি CIDক প্ৰশ্ন কৰিব বিচাৰিছোঁ আমি STFক প্ৰশ্ন কৰিব বিচাৰিছিলোঁ চুমি আৰু তাৰ্কিকক তেওঁলোকে ক'ত গ্ৰেপ্তাৰ কৰিছিল প্ৰাৰম্ভিক অৱস্থাত এটা মিছা প্ৰচাৰ তেওঁলোকৰ ফালৰ পৰা চলাই দিয়া হৈছিল টিয়কত চুমি আৰু তাৰ্কিকক গ্ৰেপ্তাৰ কৰা হৈছে লগে লগে সাংবাদিকে টিয়কত খবৰ ল'লে গম পাইছিলে মিছা কথা চুমি আৰু তাৰ্কিকক টিয়কত গ্ৰেপ্তাৰ কৰা হোৱা নাই পাহৰি নাযাব সেই দিনটোৰ কথা গ্ৰেপ্তাৰৰ পূৰ্বে চুমি এটা ভিডিঅ' উলিয়াই দিছিল এটা নিৰ্দিষ্ট চেনেলৰ জৰিয়তে ভিডিঅ' উলিয়াইছিল পিছত ভিডিঅ'টো বিভিন্ন চেনেলে আপ কৰিছিল সেই ভিডিঅ'টোত চুমিয়ে কৈছিল যে মই মানসিক অশান্তিত পৰিছোঁ মই পলাই ফুৰা নাই মই লুকাই আছোঁ আৰু আজি নিশা মই আত্মসমৰ্পণ কৰিম অৰ্থাৎ চুমিয়ে আত্মসমৰ্পণ কৰিম বুলি কোৱাৰ পিছতো আৰক্ষীয়ে চুমিক ধৰিব পৰা নাছিল এটা সময়ত চুমিয়ে কৈ দিছিল মই এই স্থানত আছোঁ তাৰপিছত STFে গৈ চুমিক আটক কৰিছিল এতিয়া চুমিক ক'ত আটক কৰিছিল মই বাৰে বাৰে কৈছোঁ STF বা CIDৰ ফালৰ পৰা ঘটনাৰ দিনা বাৰে বাৰে আমাক খবৰ দিয়া হৈছিল যে টিয়কত গ্ৰেপ্তাৰ কৰা হৈছিল চুমি আৰু তাৰ্কিকক কিন্তু পিছৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনাইছিল যে চুমি তাৰ্কিকক ডিব্ৰুগড়ত আটক কৰা হৈছিল তেনেহ'লে ইয়াৰ পিছৰ অধ্যায় আপুনি বুজি লওক যে ডিব্ৰুগড়ৰ ক'ত আছিল চুমি আৰু তাৰ্কিক অসম আৰক্ষীয়ে যেতিয়া চুমি আৰু তাৰ্কিকক বিচাৰি পোৱা নাছিল সেই সময়ত তেওঁলোকে ক'ত আত্মগোপন কৰিছিল জানেনে ডিব্ৰুগড়ৰ কলিতা নামৰ এজন ব্যৱসায়ী এটা ৰিজৰ্টত কলিতাৰ সৈতে গুৱাহাটীৰ এজন সাংবাদিকৰ ভাল সম্পৰ্ক আছিল সাংবাদিকৰ নতুন পৰ্টেলটোত বিশালে কিছু পৰিমাণে ধন বিনিয়োগ কৰিছিল সেই বিষয়ে CIDৰ বা STFৰ তাত খবৰ আছে এই সমগ্ৰ কাহিনী স্বয়ং মুখ্যমন্ত্ৰীও ভালকৈ জানে এতিয়া যি কলিতাৰ ৰিজৰ্টত চুমি আৰু তাৰ্কিকে আত্মগোপন কৰি আছিল সেই কলিতা বোলা ব্যক্তিজনক CIDয়ে আজি পৰ্যন্ত জেৰা কৰিবলৈ মতা নাই কিয় আমাৰ চিধা চিধি পোনপটীয়া প্ৰশ্ন সেই কলিতা নামৰ ব্যক্তিজনৰ ৰিজৰ্টতেই চুমি আৰু তাৰ্কিকক এটা নিৰ্দিষ্ট চেনেলক সাক্ষাৎকাৰ দিবলৈ অনুমতি প্ৰদান কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত কৈছিল যে STFৰ জিম্মাত থকাৰ অৱস্থাত এটা চেনেলত কেনেকৈ সাক্ষাৎকাৰ দিয়া হ'ল সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিব কিন্তু নাই মুখ্যমন্ত্ৰীৰ তদন্ত কাৰ্যত একোৱেই নহ'ল কোনো ধৰণৰ তদন্ত নহ'ল সেই কলিতা নামৰ ব্যক্তিজন ডিব্ৰুগড়ৰ ব্যৱসায়ী যিজন কলিতাৰ ৰিজৰ্টত চুমি আৰু তাৰ্কিকে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল সেই কলিতাক CIDয়ে আজিলৈকে জেৰাৰ বাবে আমন্ত্ৰণ জনোৱা নাই কিয় আমি CIDক এই প্ৰশ্ন কৰিছোঁ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰশ্ন কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চুমি আৰু তাৰ্কিকক পৰৱৰ্তী সময়ত আৰক্ষীয়ে জিমখানা ক্লাবত লৈ গৈছিল ৰাতি জিমখানা ক্লাবত শুবলৈ দিয়া হৈছিল ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই তেওঁলোকক ডিব্ৰুগড়লৈ লৈ যোৱা হৈছিল লগে লগে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ আজি প্ৰায় 10-15টা দিন পাৰ হৈ গ'ল কোনো এজন বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে নল'লে বা গৃহ বিভাগে নল'লে কেৱল সেয়ে নহয় এই কলিতা উপাধি ব্যক্তিজনক কিয় আজি পৰ্যন্ত STF বা CIDয়ে সোধা পোছাৰ বাবে আমন্ত্ৰণ নজনালে মুখ্যমন্ত্ৰীয়ে টেলিভিজন চেনেলৰ ওপৰত তদন্ত কৰিম বুলি কৈছিল আমি এই মঞ্চৰ জৰিয়তে আৰক্ষীক প্ৰশ্ন কৰিছোঁ STF CIDক প্ৰশ্ন কৰিছোঁ সেই সাংবাদিকজনক আচলতে CIDয়ে সুধিব লাগে চুমি আৰু তাৰ্কিকত ক'ত সাক্ষাৎকাৰ লোৱা হৈছিল সেই কলিতা উপাধিধাৰী ব্যৱসায়ীজনৰ ৰিজৰ্টত নহয়নে ইয়াৰ অৰ্থ কলিতাৰ ৰিজৰ্টত পলাতক হৈ থকা চুমি আৰু তাৰ্কিকে দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল চুমি তাৰ্কিকক গুৱাহাটীত চমন জাৰি কৰা হৈছিল অসমৰ টেলিভিজন চেনেল অসমৰ বাতৰি কাকত অসমৰ ছ'চিয়েল মিডিয়া পৰ্টেলত এই সমগ্ৰ বাতৰি প্ৰকাশ পাইছিল তথাপিও কলিতাই সাহসেৰে লুকুৱাই ৰাখিছিল চুমি আৰু তাৰ্কিকক আমি পুনৰ STF আৰু CIDক প্ৰশ্ন কৰিছোঁ কিয় কলিতা উপাধিধাৰী ব্যক্তিজনক জেৰা কৰা হোৱা নাই আমি এই অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীক অনুৰোধ জনাম আপুনি আপোনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক চুমিক সাক্ষাৎকাৰ লোৱা ইউটিউবাৰক মাতিছে তাত ক'বলগীয়া আপত্তি নাই কিন্তু চুমিক আশ্ৰয় দিয়া কলিতাক কিয় জেৰা কৰা হোৱা নাই চুমিক লৈ যোৱা জিমখানা ক্লাবৰ সেই আৰক্ষী বিষয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা লোৱা হয় যদি এই ক্ষেত্ৰত আপুনি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ভাবিবলৈ বাধ্য হ'ম এই তদন্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ ভুল পথৰে গৈছে চুমি তাৰ্কিক বিশালক সুৰক্ষা দিবলৈ চেষ্টা চলোৱা হৈছে এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ